সকলোকে স্বাগতম জনাইছোঁ মোৰ এটি অন্যতম ভিডিঅ'লৈ। আজি মই যিহেতু কাজিগাঁৱত আছোঁ ধুবুৰীৰ, আৰু আজি মই থকা বাইদেউ ঘৰত মোৰ বাবে তেওঁ প্ৰস্তুত কৰিছে লোকেল চিকেন আৰু অনলা খাৰ। তাৰে ৰেচিপিটো আপোনালোকলৈ আগবঢ়ালোঁ। এয়া বাইদেৱে চিকেনখিনি লোকেল চিকেন হয়, তেওঁ নহৰু, কেঁচা জলকীয়া এনেকৈ থেতালি পিনাই সানি লৈছে, নিমখ হালধি সানি লৈছে, আৰু কেৰাহীখনত অকণমান তেল গৰম কৰি এনেদৰে পিঁয়াজ দিছে। পিঁয়াজখিনি অকণমান বাদামী কালাৰ হোৱাৰ পাছত বাইদেৱে সেই নহৰু, কেঁচা জলকীয়া, আদা সানি থোৱা, নিমখ হালধি দি সানি থোৱা সেই মাংসখিনি সেই গৰম তেলত দি দিলে, আৰু কমে 10 মিনিটমান তেওঁ তেনেদৰে কম হিটত ফ্ৰাই কৰি থাকিলে, ঢাকন খুলি। আৰু এই সময়খিনিতে মই ভাবিলোঁ অকণমান তেওঁলোকৰ ৰান্ধনিঘৰৰ সামগ্ৰীখিনি দেখাই লওঁ। এইটো হৈছে মাটিৰ কলহ, ডাঙৰ এটা মাটিৰ কলহ, কমে 20 কেজিমান চাউল ধৰা এটা ডাঙৰ মাটি কলহ, চাউল ভৰাই থৈছে তেওঁলোকে। আৰু এয়া চাওকচোন কি হয়, মুখনিখন দেখিলে নহয় কেনেকুৱা, দেখিলে কিমান ডাঙৰ। আৰু এয়া অনলা, এয়া হৈছে অনলা। অনলা মানে কি বুজি পাইছেনে? পিঠাগুড়ি, চাউলৰ যিটো গুড়ি আমি পিঠাগুড়ি কওঁ, সেইটোৱে তেওঁলোকে অনলা বুলি কয়। আৰু এইটো হৈছে খাৰ, আজি পিঠাগুড়ি আৰু খাৰ দি তেওঁ চিকেন বনাইছে। ত' তাকে আপোনালোকক দেখাই থাকিম, ব'লকচোন চাওঁ তেওঁ কেনেদৰে বনায় আৰু তেওঁলোকৰ এইটো ৰান্ধনি ঘৰ। সকলোতে লিচি গছে ভৰ্তি, সিফালেও লিচি গছ, সিফালেও লিচি গছ। এইটো কুঁৱা, সুন্দৰ পৰিপাটিকৈ ৰখা এটা গাঁৱৰ এখন ৰান্ধনি ঘৰ হয়। কিমান ধুনীয়াকৈ থৈছে বাচনবোৰ, পৰিষ্কাৰ। এনেতে মাংসখিনিও 10-15 মিনিট হৈ গৈছে। এতিয়া তেওঁ এইটো যিটো মান ধনিয়া কওঁ, সেইটো অকণমান দি দিছে, আৰু দি তেওঁ ফ্ৰাই কৰি আছে। এয়া সেই সময়খিনিতে বাইদেউগৰাকীয়ে মাংসত দিবৰ বাবে আলু অলপ কাটি ল'লে, কাটি ৰেডি কৰি থৈ দিছে, আৰু অলপ সময়ৰ বাবে মাংসখিনি ঢাকন দি ফ্ৰাই কৰিছে তেওঁ। এতিয়া তেওঁ আলুখিনি মাংসত দি দিলে আৰু ভালদৰে লৰাই দিছে এয়া। আৰু তেওঁ কৈছে যে মিনিমাম 10 মিনিটমান সময় কম হিট কৰি তেওঁ ঢাকন দি আলুখিনি লৰাই এনেদৰে ফ্ৰাই কৰি ল'ব। ভিডিঅ' কৰা গম পোৱাৰ পাছত বাইদেৱে কৈছে মই কিবা এটা কওঁ। ত' বাইদেৱে কি কৈছেনো শুনি লওকচোন। আপোনালোকৰ ট্ৰেডিশ্যনেল এইটো ন? ট্ৰেডিশ্যনেল চব্জি বনাইছে। কেলে বনাইছে? হয়, বাইদেউকে খুৱাবলৈ বনাইছোঁ মই। অঁ, ভালকৈ বনাই খিলাব, অঁ, বাইদেউ মনত ৰাখিব মোক। সদায় মনত থাকিব, সদায় মনত থাকিব। সদায় মনত থাকিব। এয়া বাইদেৱে এতিয়া মাংস আৰু আলু ফ্ৰাইখিনি হৈ যোৱাত তেওঁ প্ৰয়োজন অনুসাৰে পানী ঢালি দিলে। আৰু এতিয়া তেওঁ কৈছে যে পানীখিনি যেতিয়া বকবককৈ উতলিব তেতিয়া তেওঁ অনলাখিনি দিব। আৰু ডাঙৰ বাতি এটাত কমে আধা মগমান পানী লৈছে, তাত আধা কাপ 1 কাপমান পিঠাগুড়ি তেওঁ ফেটি লৈছে, আৰু ভালদৰে ফেটি কমে 5 মিনিটমান থৈ দিছিলে। পিঠাগুড়িখিনি কোমল হ'বলৈ দিছিলে পানীখিনিত আচলতে। এতিয়া তেওঁ লৰাই আছে, আৰু এয়া মাংসৰ তৰকাৰীখনত তেওঁ এয়া সেই পিঠাগুড়িখিনি তেওঁ তাত ঢালি আছে অলপ অলপকৈ, যাতে গোটা মাৰি নাযায়। এনেদৰে মাংস তৰকাৰীখিনি দি দিছে। এনেদৰে পিঠাগুড়িখিনি দিয়াৰ পিছত তেওঁ খুবেই ভালদৰে বাৰে বাৰে লৰাই আছে। গেছটো কমায়ে থৈছে বৰ্তমান, যিহেতু মাংসখিনি উতলিছে। সেয়া দেখিছে অলপ অলপকৈ বুককৈ উতলিছে। এতিয়া তেওঁ কমে 3-4 চামুচমান খাৰ দি দিছে। খাৰ দি দিয়া মাত্ৰকে, যিহেতু হালধি দি থোৱা আছিলে, খাৰ দি দিয়া মাত্ৰকে তৰকাৰীখন ৰঙা হ'বলৈ ষ্টাৰ্ট হৈ গৈছে। কিন্তু মই ক'লোঁ যে আমি খাৰ দিলে হালধিটো আমি নিদিওঁ। তেতিয়া বাইদেৱে ক'লে যেতিয়া তৰকাৰীখন সম্পূৰ্ণ হৈ যাব, খাবৰ সময়লৈকে ৰংটো সুন্দৰ এটা ৰং হৈ যাব। হয়, খাবৰ সময়ত ৰংটো খুবেই সুন্দৰ এটা খাৰ দিয়া তৰকাৰীৰ যিটো ৰং আচলতে সেই ৰঙৰ হৈ পৰিল। আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব। আৰু কোনে কোনে বাৰু এনেদৰে ট্ৰেডিশ্যনেল আহাৰ খাই ভাল পায়, মই কিন্তু খুবেই ভাল পাওঁ। আপোনালোকেও নিশ্চয় ভাল পাব, বনাই এবাৰ খাই চাবচোন। ধন্যবাদ। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ।
আৰু ৰেডি হৈ গ'ল খাবলৈ। এই সেউজীয়া তৰকাৰীখন দেখিছেনে, সেয়া টেঙামৰা পাতৰ ভাজি হয় আচলতে। আৰু এয়া অনলা তৰকাৰীৰ মাংস, চিকেনটো আচলতে। আৰু বাইদেউ মই বহি লৈ খোৱাৰ আৰম্ভ কৰি দিছোঁ। খুবেই ভাল লাগিছিলে, সোৱাদযুক্ত, খুব ভাল লাগিছে। আপোনালোকেও বনাই খাই চাবচোন কেনেকুৱা